এটা সময় ল'ব লাগিব যে আমি 1টা বজাত ইয়াৰ পৰা উঠি পদযাত্ৰাত যিটো আমি শিক্ষকৰ দৰে আচৰণশৃংখলাবদ্ধভাৱে নাযাওঁ, আমি শৃংখলাবদ্ধভাৱে যেনেকৈ আমি বহি আছোঁ তেনেকৈ আমি পদযাত্ৰাত গ্ৰহণ কৰিম, যাতে আমাৰ যাতে ক্ষতি নহয়। আমাৰ শিক্ষকবিলাকৰ কথাটা হৈছে এনেকুৱা যিটো আছে সেই তালিকা আমাক কি কৰিব লাগিব, অমেণ্ডিং কৰিব লাগিব, আমাৰ প্ৰাপ্য আমাক আদায় কৰি ল'ব লাগিব। এইখিনিয়ে কথা কৈ কিন্তু জুন তাৰিখটো আমি বাছি লৈছোঁ। এই 30 জুন তাৰিখটো কোকৰাঝাৰ চহৰৰ মাজমজিয়াত আমি সন্মানে আমি শিক্ষক অল বিটিআৰ ভেঞ্চাৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমি সমবেত হৈছোঁ। কাৰণ আমাৰ এই দীৰ্ঘদিনীয়া দাবী প্ৰমোদ বৰা 2020 চনত ত্ৰিপাক্ষিক চুক্তিত সহি কৰিছিল যে 6.3 দফা অনুযায়ী বিটিআৰ অঞ্চলত যিমানবোৰ স্কুল আছে সকলো এই মাধ্যমবিলাক কাৰ্যকাৰী কৰা হ'ব। গতিকে আমি যেতিয়াই মেমৰেণ্ডাম দিওঁ আৰু লগ ধৰোঁ তেতিয়াই প্ৰমোদ ছাৰে কয় যে আপোনালোকৰ কাম হৈ আছে হৈ থাকোঁতে আজি 5 বছৰ উকলি যাবলৈ ধৰিছে। 1 মাহৰ পিছত আকৌ কোড অফ কণ্ডাক্ট হ'ব। গতিকে প্ৰমোদ বৰা ছাৰক মই এই কোকৰাঝাৰৰ এই স্থলীৰ পৰা মই আহ্বান জনাইছোঁ, আপুনি আমাৰ 5 বছৰৰ আগত যদি আপুনি এপইণ্টমেণ্টটো নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাক সন্মানে আমি বিটিআৰৰ পৰা বিদায় দিবলৈ ওলাইছোঁ। কাৰণ আমিও কিছুমান শিক্ষক, আমাৰো ধাৰণা আছে। আমি দীৰ্ঘদিনীয়া শিক্ষকতা কৰি পেলাই 30-35 বছৰ শিক্ষকতা কৰি পেলাই আত্মজাত দিয়া হৈছে। কিছুমানে সুইচাইড কৰিছে, কিছুমানে ৰিটায়াৰ হৈ গ'ল আৰু DLED লৈছিল, পাৰ্চেণ্টেজ লৈছিল, সেইবিলাকৰ ৰখাৰ তলত গ'ল, ধাৰ ঋণত পোত খাল। এতিয়া কিছুমান শিক্ষক আত্মজাত দিবলৈ ওলাইছে। গতিকে মই এই স্থলীৰ পৰা প্ৰমোদ বৰা ছাৰক মই কাতৰ অনুৰোধ কৰি কৈছোঁ, আপুনি যদি সঁচাকৈয়ে 6.3 দফাটো আনিছে তেতিয়াহ'লে কাৰ্যকৰী কৰি দেখাওক, আৰু যদি কাৰ্যকৰী কৰি দেখাব নোৱাৰে তেতিয়াহ'লে আপোনাক আমি ওয়েলকামৰ বিপৰীতটো আমি কৰিব বিচাৰিছোঁ। বিটিআৰৰ পৰা আপোনাক বিদায় দি
আপোনাক বিদায় দি পেলাই আমি বেলেগ পন্থা ল'ম, কাৰণ BTC বাঁচাও, প্ৰমোদ বড়ো হাটাও। ধন্যবাদ। কিমানখন স্কুল আছে আৰু কিমানখন শিক্ষক আছে বৰ্তমান? আমাৰ বৰ্তমান মানে লাহে লাহে শিক্ষক স্কুল আৰু শিক্ষক দুয়োটা লাহে লাহে কমি গৈ আছে। আগতে যিমান স্কুল আছিল আজি কমি কমি আগতে 1031খন স্কুল আছিল, আজি লাহে লাহে কমি গৈ 500ৰ ওচৰত আহি পাইছে স্কুল। 442খন স্কুল, 482খন মানে স্কুল আছে বৰ্তমানলৈকে। আমাৰ এই অল BTR ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ দীৰ্ঘদিনীয়া দাবী যে আমাৰ এই ভেঞ্চাৰ স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। প্ৰত্যেকখন চৰকাৰে আমাক প্ৰবঞ্চনা কৰি আছে। আগতে যে মানে কি কয় কংগ্ৰেছ চৰকাৰ থাকোঁতেও তেওঁলোকে প্ৰবঞ্চনা কৰিছিল। তাৰপিছত BJP চৰকাৰ অহাৰ পিছত তেওঁলোকেও মানে কথা দি কথা নাৰাখিলে। BTRত প্ৰমোদ বড়ো ছাৰৰ যিটো চৰকাৰ আহিল, তেওঁলোকেও আমাক কথা দিছিল যে 1 বছৰৰ ভিতৰত BTRৰ সকলোবোৰ স্কুলৰ সমস্যা সমাধান কৰা হ'ব। 1 বছৰৰ ঠাইত আজি 5 বছৰ হ'বলৈ ওলাইছে, এতিয়ালৈকে তেওঁলোকে কোনো কাণসাৰ দিয়া নাই। তেওঁলোকে এটা সুবিধা পাইছিল 6.3 যিটো এগ্ৰিমেণ্ট হ'ল BTR চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত। এই 6.3 মতে আমাৰ BTRত যিমানবোৰ ভেঞ্চাৰ স্কুল আছে প্ৰতিষ্ঠা হোৱা, এই সকলোবোৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ কথা আছিল, কিন্তু তেওঁলোকে এই সুবিধাটো ল'ব নোৱাৰিলে। এইকাৰণে আমাৰ এই টিচাৰসকলৰ দীৰ্ঘদিনীয়া কষ্ট, দীৰ্ঘদিনীয়া যন্ত্ৰণাৰ পৰা আমি মুক্তি বিচাৰিছোঁ। তেওঁলোকে দিনক দিনে আমাৰ স্কুলবোৰ ধ্বংস কৰাৰ কিছুমান পলিচি তৈয়াৰ কৰিছিল। তেওঁলোকে মানে এনেকুৱা বুদ্ধি কৰিছিল যে যিটো আমাৰ মিড ডে মিল এইটো উঠাই দিলে, যিটো ফ্ৰী টেক্সট বুক এইটো তেওঁলোকে উঠাই দিলে, যাৰ ফলত তেওঁলোকে বুদ্ধি কৰিছিল যে লাহে লাহে আপুনি স্কুলবোৰ নোহোৱা হৈ যাব। আৰু সেইটো তেওঁলোকে মানে আজি আমি দেখিবলৈ পাইছোঁ, যিমান দিন গৈ আছে ইমানে লাহে লাহে আমাৰ স্কুলবোৰ ধ্বংস হৈ আছে। গতিকে চৰকাৰৰ এই প্ৰবঞ্চনাৰ বিৰুদ্ধে আমি সকলো টিচাৰ আজি একগোট হৈ আমি মানে অংগীকাৰ কৰিছোঁ যে যদি এই BTC ইলেকশ্যনৰ আগতে আমাক যদি প্ৰভিঞ্চিয়েলাইজ নকৰে, তেতিয়াহ'লে আমি অহা ইলেকশ্যনত এটা ভাল মানে আমি প্ৰতিবাদ তেওঁলোকৰ ওচৰত আমি জনাম। আৰু তেওঁলোকক আমি জনাই দিম যে আমাৰ শিক্ষকসকলৰো শক্তি আছে। আমাৰ কেৱল শিক্ষক নহয়, আমাৰ কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জিয়ানসকলেও জানে, তেওঁলোকেও মানে, আৰু আমাৰ নিজৰো পৰিয়াল আছে। গতিকে আমি বহুত ভোট আমাৰ নিশ্চয় আছে। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰমোদ বড়ো ছাৰক যাতে BTC ইলেকশ্যনৰ আগতে আমাৰ এই স্কুলবোৰ প্ৰভিঞ্চিয়েলাইজ কৰে, আমাৰ এই দুৰ্ভগীয়া ভেঞ্চাৰ শিক্ষকৰ যিবোৰ মানে চকুপানী তেওঁলোকে মোচাৰ চেষ্টা কৰে। এইখিনিয়ে।